পাগলাদিয়া নদীত মৎস্য চিকাৰত নিষেধাজ্ঞা আৰোপ কৰা এক বাতৰিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে বাক্সাত। চিৰপ্ৰবাহমান পাগলাদিয়া নদীত মাছ ধৰাত নিষেধাজ্ঞা। নদীৰ মৎস্য সংৰক্ষণৰ বাবে এই পদক্ষেপ এটি স্বেচ্ছাসেৱী সংগঠনৰ। ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলৰ পৰা বাক্সা জিলাৰ মাজেৰে নামনিলৈ বৈ অহা পাগলাদিয়া নদীৰ এয়া নয়নাভিৰাম দৃশ্য। বাক্সাৰ মানাহ চৌকীত মৎস্যৰ জলকেলি। চৌকীৰ পৰ্যটন ক্ষেত্ৰখন অনন্য ৰূপত আগবঢ়াই নিব বিচৰা স্বেচ্ছাসেৱী সংগঠন মানাহ চৌকী ইকো টুৰিজিম ছচাইটিয়ে পাগলাদিয়া নদীত মৎস্য সংৰক্ষণৰ বাবে এই প্ৰচেষ্টা। চৌকীলৈ বনভোজ খাবলৈ অহা প্ৰতিজন লোকে মাছৰ এই নান্দনিক দৃশ্য চাই অভিভূত হৈ পৰিছে। মানাহ চৌকী প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যই হাত বাউল দি মাতে পৰ্যটকক। পাগলদিয়া নদী এতিয়া কি ক'ম, এখন নদীত এনেকুৱা মাছ আছে আমি বুজিবই নোৱাৰোঁ কি ধৰণৰ মাছ আছে। বহুত মাছ আছে মানে আমি ওচৰৰ গাঁৱৰে মানুহ আমি এতিয়া আমি ইয়াত গা ধুব আহি আছোঁ আৰু মাছৰ লগত আমি একেলগে খেলি আছোঁ। মানাহ চৌকী বহিৰাষ্ট্ৰ ভূটান সীমান্তৱৰ্তী এটা অঞ্চল। কংক্ৰিটৰ ব্যস্ততাপূৰ্ণ কোলাহল জগতৰ পৰা অৱসৰ বিনোদনৰ কাৰণে ইয়ালৈ বিভিন্নজনে সঘনে ঢপলিয়াই আহে প্ৰকৃতিৰ মাজত নিজকে বিলীন কৰি দিবলৈ। চৌকীলৈ ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰাই আৰম্ভ হয় বনভোজকাৰী দলৰ। আগমন ঘটে দেশী বিদেশী পৰ্যটক তথা বহু ছাত্ৰ ছাত্ৰীৰ। সেউজীয়া প্ৰকৃতিৰ বিশুদ্ধ মলয়াৰ মাজত অলপ জিৰণি লোৱাৰ মন পৰ্যটকৰ। চৌকী পূৰ্বতকৈ বহু উন্নত হৈছে যদিও নতুন ৰূপত সজাবলৈ আছে বহু কাম। সেয়ে অসম চৰকাৰ তথা BTC পৰিষদৰ পৰ্যটন বিভাগে চৌকীৰ উন্নয়নত গুৰুত্ব দিবলৈ আহ্বান স্থানীয় ৰাইজৰ। মুছলপুৰৰ পৰা সুবৰ্ণ পাঠক, প্ৰাগ নিউজ।